চৰাইদেউ জিলাৰ সোণাৰীৰ দৰে এখন ঠাইৰ পৰা গৈ এতিয়া ওমানৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা এগৰাকী ব্যক্তি মোৰ লগত উপস্থিত আছে মুজিবুৰ আলী। আৰু মুজিবুৰ আলী চৰাইদেউ জিলাৰ সোণাৰীৰ তিয়ক ৰজাবাৰী অঞ্চলৰ বাসিন্দা আৰু মুজিবুৰে ইতিমধ্যে 3টা বছৰ অতিক্ৰম কৰিছে ওমান ক্ৰিকেট দলৰ লগত জড়িত হৈ ক্ৰিকেটত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত মুজিবুৰক মই আদৰণি জনাইছোঁ। আৰু কি কেনে অনুভৱ ওমানৰ ৰাষ্ট্ৰীয় দলত আপুনি অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে? অনুভৱ বহুত ভাল। ইমান সৰু জেগাৰ পৰা মই সোণাৰীৰ পৰা গৈ পেলাই তাত প্ৰথম 3 বছৰ মোৰ হ'ল কষ্ট হ'ল, অলপ ইমান ইজি নহয় বাহিৰত খেলা। তাৰপিছত কষ্ট ফল মিঠা পালোঁ। আৰু মিঠা পাল কেইখন মেটচ খেলিছিল এতিয়ালৈকে? মই কাণ্ট্ৰি মেটচ 3খন খেলিলোঁ USA এগেইনষ্ট। আৰু কেনেধৰণৰ কি মেটচ আছে? এছিয়া কাপৰ প্ৰিপেৰেশ্যন কেনেকুৱা? এতিয়া এছিয়া কাপৰ কোৱালিফাই আছে। মেটচ প্ৰিপেৰেশ্যন ভাল হৈছে। এতিয়া আমাৰ 17 তাৰিখৰ পৰা কেম্প ষ্টাৰ্ট হ'ব ওমানত, নেশ্যনেল টিমৰ কেম্প ষ্টাৰ্ট হ'ব। আৰু লাষ্ট কি খেল খেলিছে? আজি USA লগত খেলি আহিলোঁ T20। আৰু ভাৰতৰ লগত আপুনি খেলিছে বুলি গম পাইছিলোঁ। ভাৰতৰ লগত কি খেল খেলিলে? ভাৰতৰ লগত মই খেলিছিলোঁ হংকঙত খেলিছিলোঁ 6-8 হংকঙত যোনটো এইটো খেল হয় তাত খেলিছিলোঁ। পাৰফৰ্মেঞ্চ কেনেকুৱা দলৰ? পাৰফৰ্মেঞ্চ আমাৰ দলৰ আমি গ্ৰুপ 3rd গ্ৰুপ আমি চেম্পিয়ন হৈছোঁ। নেক্সট আপোনাৰ প্লেনিং কেনেকুৱা? প্লেনিং আমি এতিয়া USA কাৰণে চাইছোঁ আৰু তাত আমি ভাল কৰিবলৈ চেষ্টা কৰিম, গোটেই টিমটো চেষ্টা কৰিব। আৰু আমি এটা কথা জানিব বিচাৰিম, যিহেতু BCCI বহুতখিনি সুবিধা দিয়ে ইয়াত ক্ৰিকেট খেলুৱৈসকলক, তো তাত কেনেধৰণৰ সুবিধা পাইছে আপুনি? তাতো সুবিধা বহুত ক্ষেত্ৰত সুবিধা আছে তাতো। এতিয়া মই নতুনকৈ সোমাইছোঁ, বিশেষকৈ ইমানটা মই নাজানো। সুবিধা আপুনি কেনেকৈ পালে ওমানৰ নিচিনা ঠাইত খেলিবৰ কাৰণে? ওমান নিচিনা ঠাইত খেলিবৰ কাৰণে মোক গৌতম ছাৰে ইয়াৰ পৰা গৌতম দত্তই পঠিয়াই দিছে তালৈ খেলিবলৈ, অপৰচুনিটি দিছে। তেওঁকো বহুত ধন্যবাদ। মই তেওঁকো ফোনতো জনালোঁ, ধন্যবাদ দিছোঁ। তাত কোম্পানী মেচবিলাক হয় তাতে চিলেক্ট কৰে। কোম্পানীয়ে আপোনালোকৰ গোটেই খৰচবিলাক দি থাকে? কোম্পানীয়ে খৰচবিলাক দিয়ে, থকা খোৱা। ভাৰতৰ কিবা আছেনে? ভাৰতৰ বহুত আছে। অসমৰ এতিয়া মই আছোঁ। অসমৰ কেৱল আপুনি? মই আছোঁ। ভাল লাগে নিশ্চয়? ভাল লাগে। পৰিৱেশ কেনেকুৱা তাত? পৰিৱেশ বহুত ভাল। আৰু এই মুহূৰ্তত আপুনি আমাৰ নতুন যিসকল ক্ৰিকেট খেলুৱৈ আছে অসমৰ, তেওঁলোকক কি বুলি ক'ব আপুনি? এইটোৱে ক'ম আৰু চেষ্টা কৰি থাকক। চেষ্টা কষ্ট কৰিলে ফল পাব, আৰু চেষ্টা কৰক। এইটোৱে। কিমান দিনৰ ছুটীত আহিছে ঘৰলৈ? এতিয়া মই 20 দিনৰ কাৰণে আহিছিলোঁ ছুটীত। যাবলৈ হৈছে। তো এয়াই আচলতে সোণাৰীৰ নিচিনা ঠাইৰ পৰা গৈ ওমানৰ ৰাষ্ট্ৰীয় দলত প্ৰতিনিধিত্ব কৰা মুজিবুৰ আলী এয়া। আৰু মুজিবুৰ আলীলৈ আমি শুভেচ্ছা জনাইছোঁ। অনাগত দিনবিলাকত যাতে ক্ৰিকেটত আৰু উজ্জ্বল প্ৰদৰ্শন কৰিব পাৰে তেখেতে, আমি তাৰে কামনা কৰিছোঁ।